Hello everyone, good morning. এতিয়া হৈছে ৰাতিপুৱা 4:45 আৰু আমি আহি এতিয়া এয়াৰপোৰ্ট পাইছো। আজি ৰাতিপুৱা আমি এফালে যাবলৈ ওলাইছো। ভাবিছো আপোনালোককো লগত লৈ যাওঁ আৰু দেখো আমি কলৈ যাম। সেইকাৰণে বলক আমি একেলগে আমাৰ জাৰ্নিটো আৰম্ভ কৰো। আমি দিল্লী এয়াৰপোৰ্ট পাইছো। দিল্লী এয়াৰপোৰ্টত আমি ল্যান্ড কৰি তাৰ পিছতে আমি আমাৰ লাগেজ কালেক্ট কৰিবৰ কাৰণে গৈ আছো। আমি আমাৰ লাগেজ কালেক্ট কৰিম আৰু তাৰ পিছতে আমি নিউ দিল্লীলৈ যাম। নিউ দিল্লী গৈ তাৰ পিছত আমি আকৌ কলৈ যাম হেয়াও আপোনালোকক দেখুৱাই যাম। এয়া আমাৰ লাগেজ আহি গ'ল। আমি আমাৰ লাগেজ লৈছো। আমাৰ লাগেজ লৈ তাৰ পিছতে আমি এতিয়া নিউ দিল্লীলৈ যাম। আমি আহিছো এটা মেট্ৰো ষ্টেচন কিয়নো টাৰ্মিনেল 3 পৰা নিউ দিল্লী যাবৰ কাৰণে মেট্ৰোৱেদি একেবাৰে সহজ হয়। তো মেট্ৰো ষ্টেচনটো যেহেতু লগতে লাগি আছে হেতু কাৰণে আমি মেট্ৰো প্ৰিফাৰ কৰিলো। তাৰ পিছতে এয়া এতিয়া মোৰ হাজবেণ্ডে টিকেট কৰিছে আৰু তাৰ পিছত আমি নিউ দিল্লীলৈ যাম। আমি আহি এতিয়া নিউ দিল্লী পাইছোহি। নিউ দিল্লী পাই তাৰ পৰা আমি অলপ সময় ইয়াতে জিৰাম। তাৰ পিছতে আমি আকৌ আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ বুলি যাম। এখন হৈছে হোটেল। আমি ইয়াতে থাকিলো অলপ সময়, দিনটো ৰেষ্ট ললো। তাৰ পিছতে আমি আমাৰ নেক্সট ডেষ্টিনেশ্যনলৈ ওলাই আহিলো। আমি এতিয়া গৈ আছো কাশ্মীৰী গেট। কাশ্মীৰী গেটৰ পৰা আমাৰ আকৌ নেক্সট ডেষ্টিনেশ্যনলৈ বাছ আছে। ইভিনিং 6:10 আমাৰ বাছ আছে। হেতু কাৰণে আমি এতিয়া কাশ্মীৰী গেট গৈ আছো। আমি আহি পালো কাশ্মীৰী গেট। তাৰ পিছতে এইখন হৈ গ'ল আমাৰ বাছ লক্ষ্মী হলিডে আৰু ইয়াতে আমি আমাৰ নেক্সট ডেষ্টিনেশ্যন লৈ যাম। আৰু এইখন হৈছে বাছৰ ভিতৰখিনি আৰু এই দুটা হৈছে আমাৰ সিট আৰু বাছখন বহুতেই ধুনীয়া আছিল আৰু বহুত কমফৰ্ট আছিল। এয়া হৈছে ৰাস্তাৰ ভিউ। ভাবিলো অলপ আপোনালোককো দেখুৱাই দিওঁ। এতিয়া বাজিছে প্ৰাতি 9:50 আৰু আমি আহি এতিয়া পাইছো হাৰিয়ানা। এখন হৈছে এখন ৰিজৰ্ট য'ত বাছখনে ডিনাৰ কৰিবৰ কাৰণে ৰাখিছে আৰু এই ৰিজৰ্টখনৰ নাম হৈছে হাভেলি। এইখন আছে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত। সঁচাকৈ বহুত ধুনীয়া ৰিজৰ্ট আৰু ৰিজৰ্টখন দেখাত যিমান ধুনীয়া খানাও সিমানেই টেষ্টি আছিল। কিন্তু খানাবিলাকৰ মোৰ ভিডিঅ' বা ফটো লোৱা নহ'লে। আৰু আজি হৈ গ'ল নেক্সট ডে আৰু নেক্সট ডে ৰাতিপুৱা 8:30 বাজিছে। এতিয়া আহি আমি আমাৰ নেক্সট ডেষ্টিনেশ্যন পালোহি। আমি আহিছো কাটৰা জম্মু য'ত আমি বৈষ্ণোদেৱী দৰ্শন কৰিবৰ কাৰণে যাম। মাতা ওচৰলৈ আহিছো আৰু এয়া হৈছে আমাৰ হোটেলৰ ভিউ। আমি আহি বাছ ষ্টেণ্ড পালোহি। বাছ ষ্টেণ্ড পোৱাৰ পিছতে হোটেলৰ পৰা আমাক ল'বলৈ আহিলে। তাৰ পিছত আমি হোটেল আহিলো। হোটেল আহি তাৰ পিছতে আমি অলপ ৰেষ্ট কৰিলো। ৰেষ্ট কৰি তাৰ পিছত আমি আজি মাতাক দৰ্শন কৰিবৰ কাৰণে নাযাওঁ। হেতু কাৰণে ভাবিলো আজি দিনটোতো আমি এনেই আছো। আমি কাইলৈ ৰাতিপুৱা যেহেতু মাক দৰ্শন কৰিবৰ কাৰণে ওপৰলৈ উঠিম হেতু কাৰণে আমি আজি অলপ ওলাই আহিলো। আৰু এতিয়া আমি আহিছো পত্নীটোপ য'ত জম্মু কাশ্মীৰৰ এটা বহুত ধুনীয়া জেগা হয় আৰু এটো কাটৰাৰ পৰা 90-100 কিলোমিটাৰ আঁতৰত আছে। এতিয়া আহি পাইছোহি আমি নাগ মন্দিৰ। নাগ মন্দিৰৰ ফটো বা ভিডিঅ' ল'ব দিয়া নহয়, সেইকাৰণে বাহিৰৰ অংশখিনি অলপ দেখুৱাই দিছো। তাৰ পিছত নাগমন্দিৰৰ পৰা ওলালো। নাগমন্দিৰৰ পৰা ওলাই আমি পত্নীটোপলৈ বুলি গৈ আছো। এয়া হৈছে ৰাস্তাৰ ভিউ। ইমান ধুনীয়া পৰিবেশ। পত্নীটোপ প্ৰাকৃতিক
পৰিৱেশৰ কাৰণে সঁচাকৈ বিখ্যাত হয় আৰু ইয়াতে ডাৱৰৰ মাজত খেলা কৰিব পাৰি আৰু আমি এনেকৈ ইয়াতে ঘোঁৰা ল'লোঁ ঘোঁৰা ৰাইড কৰিলোঁ ঘোঁৰাত বহুত উঠি এনজয়ো কৰিলোঁ কাৰণ ঘোঁৰাত আগতে মই কেতিয়াও উঠি পোৱা নাছিলোঁ এবাৰ প্ৰথম উঠিছোঁ কিয়নো পত্নীটোক কৈছে বহুত ওখ অঞ্চল আৰু পাহাৰীয়া হয় সেইটো কাৰণে ইয়াত খোজকাঢ়ি যোৱাৰ সম্ভৱ নহয় ঘোঁৰাৰে যাব লগা হয় তো সেইটো কাৰণে আমি ঘোঁৰা ল'লোঁ ঘোঁৰা লৈ পত্নীটোপৰ আটাইতকৈ ওখ অঞ্চলখিনিলৈ গ'লোঁ আৰু ডাৱৰৰ মাজত খেলিলোঁ সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ এয়া চাওকচোন আপোনালোকে নিজেই গম পাব দেখিলে পৰিৱেশটো কি ধুনীয়া ইয়াতে বিভিন্ন ধৰণৰ ফুল আছিলে এইখন হৈছে এখন ফ্লাৱাৰ গাৰ্ডেন আৰু পাৰ্ক আৰু ইয়াতে ইমান ধুনীয়া ফুল আছে সেইটো কাৰণে ভাবিলোঁ অলপ আপোনালোককো দেখুৱাই দিওঁ